আমাৰ কথা হ'ল ৰাষ্ট্ৰবাদটো এটা সংগঠন হয়। প্ৰথম কথা, ভাৰত ৰাষ্ট্ৰখনৰ কাৰণে উন্নয়ন আৰু প্ৰগতিৰে আমি কাম কৰিম। আমাৰ মাজত কোনো জনজাতি, কোনো ভাষা ভাষীৰ কথা নাই। আৰু কথা হ'ল অসমখন মেইনলি, অসমততো জানে বহুত সমস্যা আছে। এই সমস্যাখিনি ঠিক কৰাৰ কাৰণে আমি ৰাষ্ট্ৰবাদে এই কিছুমান মানে কাৰ্যসূচী লৈছোঁ, যিকেইটা এতিয়া আমি নকওঁ, কিন্তু আমি যেতিয়া কাম কৰিম আপোনালোকে দেখা পাব। কেনেকুৱা ধৰণৰ কাম কৰিব এনে? ফাৰ্ষ্ট কথা, যিটো ইউনাইটেড শব্দ, যেন কি হয়, আমাৰ মানুহখিনিৰ একত্ৰিতটো নাইকিয়া হৈছে। আমি মানুহখিনিক এক কৰাৰে কাৰ্যসূচীটো গ্ৰহণ কৰিম। আৰু ইতিমধ্যে আমাৰ কাম চালু হৈছে, পশ্চিমবংগ হওক, নৰ্থ ইষ্ট হওক, গোটেইকেইটা কাম হৈছে আৰু যথেষ্টখিনি আমি ৰিজাল্ট ভালেই পাইছোঁ। এতিয়া আগতীয়াকৈ চাওঁ কি হয় কি নাই, কিবা থাকিলেতো আপোনালোক জানিবই ডেফিনেটলি। যুৱ প্ৰজন্মক লৈ আপোনালোকৰ কিবা কৰাৰ ডেফিনেটলি যুৱ প্ৰজন্মটো মেইন ন, ইউথ নহ'লে আমি কেনেকুৱা হ'ম? তো ইউথখিনিক ইউনাইটেড কৰাটোৱে মোৰ মেইন লক্ষ্য। ইউথখিনি আজিকালি দেখিছে মেক্সিমাম ল'ৰাখিনি নেচালে গৈছে। এইকেইটাক আমি ইউথ মানে স্পৰ্টছ কিবা এটা কানেকশ্যনৰ ব্যৱস্থা কৰিম। ইউথক মানে আমি ইউনাইটেড কৰিম। আৰু আমাৰ পৰিকল্পনাবিলাক হৈছে এনেকুৱা। প্ৰথম কথা হৈছে কি, আমাৰ এখন এটা অতি পুৰণি, শতিকা পুৰণি আমাৰ যিবিলাক পৌৰাণিক যিমান আমাৰ কালচাৰ আছে, আমাৰ সভ্যতা সংস্কৃতি আছে, সেইবোৰ আমি দিনে দিনে পাহৰি গৈ আছোঁ। যাৰ কাৰণে আমাৰ বিশৃংখলতাবিলাক, ব্যক্তি বিশেষে বিশৃংখলতাবিলাক বাঢ়ি গৈ আছে। আৰু সেইবোৰ কৰিবৰ কাৰণে কি হৈছে, আমাৰ যিটো আমাৰ যুৱ প্ৰজন্ম বিপথে যোৱাৰ পৰা ৰক্ষা কৰিবৰ কাৰণে, যুৱ প্ৰজন্মক সাংস্কৃতিকভাৱে ঐক্যবদ্ধ কৰিবৰ কাৰণে এটা বিশেষ প্ৰচেষ্টা লোৱা হ'ব। গতিকে সমাজখন ঐক্যভাৱে জীয়াই ৰখাৰ কাৰণে, যিহেতুকে মই ইয়াৰ আগতে এবাৰ উল্লেখ কৰিছোঁ যে সমাজখন খণ্ডিত হৈ গৈছে। সমাজখন খণ্ডিত হৈ গ'লে দেশৰ ঐক্য অসম্ভৱ। গতিকে জাতীয় বা সৰ্বভাৰতীয় ভিত্তিত জাতীয় প্ৰমূল্যবোধ, সাংস্কৃতিক মূল্যবোধৰ ওপৰত বেছ কৰি পেলাই অতি স্বচ্ছভাৱে যুৱ সমাজক হাতত লৈ, যুৱ সমাজক বিশৃংখলতাৰ পথৰ পৰা উদ্ধাৰ কৰি আনি পেলাই কনষ্ট্ৰাক্টিভ দিশত আগবাঢ়ি যাবৰ কাৰণে, আৰু গোটেই সমাজখনক জাতি ধৰ্ম নিৰ্বিশেষে, উইদাউট এনি কাষ্ট, ক্ৰিড, ৰিলিজিয়ন, সমস্ত সমাজখনক একত্ৰিত কৰি ৰাখি আগবাঢ়ি সৰ্বভাৰতীয় ভিত্তিত সমগ্ৰ দেশৰ উন্নতিৰ কাৰণে আমি কাম কৰি যোৱাৰ প্ৰচেষ্টা চলাম। পৰ্যায়ক্ৰমে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত ল'ম। বিশেষকৈ ইউথবোৰক একত্ৰিত কৰি, ইউথবোৰৰ আজিকালিৰ যিটো মানসিক প্ৰৱণতা, যিটো বিশৃংখল প্ৰৱণতা বা কৰ্মৰ প্ৰতি যিটো অনীহা, এই আটাইবোৰ দিশত লক্ষ্য কৰি, এই গোটেই বস্তুবোৰক লক্ষ্য কৰি আমি তেওঁলোকক এটা সৎ পথত অনাৰ কাৰণে বা গোটেই জাতীয় ঐক্য বজাই ৰখাৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকক লগত লৈ, বিভিন্ন শ্ৰেণীৰ সমাজৰ লোকক লগত লৈ পেলাই আমি এখন প্ৰদেশ হিচাপে সৰ্বভাৰতীয় ভিত্তিত ৰাষ্ট্ৰখনক সুদৃঢ় আৰু সুঠাম কৰি গঢ়ি তোলাত আমাৰ নিশ্চয় যথেষ্ট অৰিহণা থাকিব, আৰু আমি সেইমতে কাম কৰি যাম। প্ৰথম অৱস্থাত কেনেকৈ আগবাঢ়িব? প্ৰথম অৱস্থাত আমি কিছুমান কাৰ্যসূচী ল'ম, যিবোৰত মানে আমি ইউথবিলাকক আকৰ্ষণ কৰিম, বা কিছুমান দৰিদ্ৰ শ্ৰেণীৰ, এতিয়া দৰিদ্ৰতা হৈছে মানুহৰ মেইন কাৰণ। তো দৰিদ্ৰতাৰ কাৰণে বিভিন্ন ধৰণৰ মানে কুসংস্কাৰমূলক বস্তুবিলাক সমাজত বৃদ্ধি পাবলৈ ধৰিছে। গতিকে দৰিদ্ৰতা দূৰীকৰণৰ কাৰণে যিবিলাক চৰকাৰী আঁচনি আছে, সেইবোৰ দৰিদ্ৰ জনগণলৈ গৈ পাইছেনে নাই, সঁচাকৈ পাইছেনে নাই, কাগজ কলম পোৱা আৰু প্ৰেক্টিকেলি পোৱাৰ মাজত যথেষ্ট পাৰ্থক্য থাকে। সেইবোৰ বস্তু আমি নিৰীক্ষণ কৰিম, আৰু য'ত য'ত আমি ভুল ক্ৰুটি দেখোঁ আমি চৰকাৰক আমি আঙুলিয়াই দিম। আৰু আমি ব্যক্তিগতভাৱে কিছুমান সামাজিক দায়বদ্ধতাৰ ওপৰত বেছ কৰি আমি কিছুমান কাৰ্যসূচী গ্ৰহণ কৰিম, যিবোৰ কৰিলে আমাৰ সমাজৰ বিভিন্ন শ্ৰেণী, যিবিলাক অৱহেলিত শ্ৰেণীবিলাক আগুৱাই আহিব পাৰে, আৰু এখন উচ্চ নিচ ভেদাভেদহীন সমাজ যাতে গঢ়িব পাৰে, তাৰ কাৰণে আমি যত্ন কৰিম। Stay informed, stay ahead. News NE 365.